নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি মেট্ৰিক হায়াৰ সেকেন্ডাৰী এক্সাম দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু কিছুমান জানিবলগীয়া আপডেট। এইবাৰ তোমালোকক গ্ৰেছ মাৰ্কস দিবনে নাই যিহেতু এইবাৰ এছএছৰ ইংলিছ কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড হৈছে তো বহু ছাত্ৰ-ছাত্ৰীয়ে সুধি আছে যে ইংলিছত এইবাৰ সকলোকে পাছ কৰাবনে নাই এণ্ড এইবাৰ গ্ৰেছ মাৰ্কস কিমান দিব। লগতে মেট্ৰিক দিয়া ছাত্ৰ-ছাত্ৰীসকলে জনাইছে যে বহুতৰে এছএমএছ পেপাৰখন বহুত হাৰ্ড হৈছে আনকি বহুতেই ফেল কৰিব বুলি কৈছে তো সকলোৱে সুধি আছে যে এছএমএছত গ্ৰেছ মাৰ্কস দি পাছ কৰাব সকলোবোৰ প্ৰশ্নৰ উত্তৰ আৰু ডাউট ক্লিয়াৰ কৰাই দিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' সদায় পাই থাকা। প্ৰথমতে জনাই আছো এইচএছৰ ইংলিছ পেপাৰখনৰ কথা। এইবাৰ বহুত 80% ষ্টুডেন্টছৰ ইংলিছ পেপাৰখন বহুত হাৰ্ড হৈছে বুলি কৈছে তো ইংলিছত গ্ৰেছ মাৰ্কস দিবনে নাই। একচুৱেলি ভাল ছাত্ৰ-ছাত্ৰীসকলক কোনো গ্ৰেছ মাৰ্কস নিদিয়ে অৰ্থাৎ যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে যিকোনো সাবজেক্টত বেছি নম্বৰ পাবলৈ ধৰে তেতিয়া এক্সামিনাৰ সকলে বহিবোৰ ভালকে চাই আৰু নম্বৰ কাটিবলৈ চেষ্টা কৰে। যিবিলাক বেয়া ছাত্ৰ কম নম্বৰ পাই যেনে তিনি 5 মাৰ্কস পাই বা তাতকৈ কম পাই সেই সকল ছাত্ৰ-ছাত্ৰীৰ বহি ভালকে নাচায় এণ্ড ফুল হলেও নম্বৰ নাকাটে বাট বহিখনত অলপ হলেও লিখা থাকিব লাগিব উইদাউট লিখা মাৰ্কস নিদিয়ে। তো এতিয়া জনাই আছো এইচএছএলচিৰ এছএমএছ পেপাৰখনৰ কথা। বহুতৰে কিন্তু মেট্ৰিকত এছএমএছ পেপাৰখন বহুত বেয়া হৈছে। কোনোবাই হয়তো পঢ়ি অহা নাই আৰু কোনোবাই হয়তো সময়ৰ অভাৱত লিখিব পৰা নাই। তো বহুতেই সুধি আছে যে এছএমএছত গ্ৰেছ মাৰ্কস দিবনে নাই। এক কথাত ক'বলৈ গ'লে এছএমএছত কোনো গ্ৰেছ মাৰ্কস নাই যেহেতু অসমীয়াখন আমাৰ মাতৃভাষা গতিকে অসমীয়াত কোনো গ্ৰেছ মাৰ্কস নাই আৰু অসমীয়া বহিখন ভালকে চাই অকমান ভুল হলেও কিন্তু নম্বৰ কাটি দিয়ে গতিকে অসমীয়াত 29 পালেও কিন্তু ফেল কৰাই দিয়ে আৰু ইংলিছত অলপ লিখা থাকিলেও কিন্তু মাৰ্কস দি দিয়ে। যোৱাবাৰো এইচএছৰ ইংলিছ পেপাৰখন বহুত হাৰ্ড আহিছিল আৰু বহুতেই ফেল কৰিব বুলি কৈছিল কিন্তু ইংলিছত কোনেও ফেল কৰা নাছিল সকলোৱে পাছ কৰিছিল। তো এইবাৰো তোমালোকে ইংলিছৰ বাবে চিন্তা নকৰিবা গ্ৰেছ মাৰ্কস দি পাছ কৰাই দিব এণ্ড তোমালোকৰ বাকি এক্সামবোৰ কেনেকুৱা হৈছে কমেন্টত জনাই দিয়া। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় তোমালোকে পাই থাকা।